ইন্ডিয়া পাকিস্তান মেচ হোৱাটো আমি গৰিহণা দিছোঁ। আজি ICC ভিতৰত ভাৰতৰ দখল আছে, BCCI আমাৰ। তেতিয়া মোদী ডাঙৰীয়া বিশ্বগুৰু হোৱা অৰ্থটো কি হ'ল? যদি এটা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাৰ পৰা আমি পাকিস্তানক বাহিৰত ৰাখিব নোৱাৰিলোঁ। ইয়াৰ পূৰ্বে বিভিন্ন সময়ত ইণ্ডিয়াই পাকিস্তান ক্ৰিকেট খেলটো বয়কট কৰিছে। এইবাৰ কিয় পৰা নাই? মাত্ৰ পইচা লোভ, মাত্ৰ এডভাৰটাইজমেণ্ট লোভৰ কাৰণে। পইচা এডভাৰটাইজমেণ্ট ৰেভিনিউ লোভত আজি আমাৰ যে ভাৰতৰ শ্বহীদ হ'ল, আমাৰ যে ভাৰতৰ বিধৱাসকল আছে, তেখেতৰ লগত বিজেপি চৰকাৰে অন্যায় কৰিছে আৰু তেওঁলোকে আমাৰ বিধৱাসকলৰ পৰা শ্বহীদসকলৰ পৰা ক্ষমা বিচৰাটো উচিত। ইণ্ডিয়া পাকিস্তান মেচ হোৱাটো আমি গৰিহণা দিছোঁ। আজি ICC ভিতৰত ভাৰতৰ দখল আছে, BCCI আমাৰ। তেতিয়া মোদী ডাঙৰীয়া বিশ্বগুৰু হোৱা অৰ্থটো কি হ'ল? যদি এটা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাৰ পৰা আমি পাকিস্তানক বাহিৰত ৰাখিব নোৱাৰিলোঁ। ইয়াৰ পূৰ্বে বিভিন্ন সময়ত ইণ্ডিয়াই পাকিস্তান ক্ৰিকেট খেলটো বয়কট কৰিছে। এইবাৰ কিয় পৰা নাই? মাত্ৰ পইচা লোভ, মাত্ৰ এডভাৰটাইজমেণ্ট লোভৰ কাৰণে। পইচা এডভাৰটাইজমেণ্ট ৰেভিনিউ লোভত আজি আমাৰ যে ভাৰতৰ শ্বহীদ হ'ল, আমাৰ যে ভাৰতৰ বিধৱাসকল আছে, তেখেতৰ লগত বিজেপি চৰকাৰে অন্যায় কৰিছে আৰু তেওঁলোকে আমাৰ বিধৱাসকলৰ পৰা শ্বহীদসকলৰ পৰা ক্ষমা বিচৰাটো উচিত। ইণ্ডিয়া পাকিস্তান মেচ হোৱাটো আমি গৰিহণা দিছোঁ। আজি ICC ভিতৰত ভাৰতৰ দখল আছে, BCCI আমাৰ। তেতিয়া মোদী ডাঙৰীয়া বিশ্বগুৰু হোৱা অৰ্থটো কি হ'ল? যদি এটা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাৰ পৰা আমি পাকিস্তানক বাহিৰত ৰাখিব নোৱাৰিলোঁ। ইয়াৰ পূৰ্বে বিভিন্ন সময়ত ইণ্ডিয়াই পাকিস্তান ক্ৰিকেট খেলটো বয়কট কৰিছে। এইবাৰ কিয় পৰা নাই? মাত্ৰ পইচা লোভ, মাত্ৰ এডভাৰটাইজমেণ্ট লোভৰ কাৰণে। পইচা এডভাৰটাইজমেণ্ট ৰেভিনিউ লোভত আজি আমাৰ যে ভাৰতৰ শ্বহীদ হ'ল, আমাৰ যে ভাৰতৰ বিধৱাসকল আছে, তেখেতৰ লগত বিজেপি চৰকাৰে অন্যায় কৰিছে আৰু তেওঁলোকে আমাৰ বিধৱাসকলৰ পৰা শ্বহীদসকলৰ পৰা ক্ষমা বিচৰাটো উচিত। ইণ্ডিয়া পাকিস্তান মেচ হোৱাটো আমি গৰিহণা দিছোঁ। আজি ICC ভিতৰত ভাৰতৰ দখল আছে, BCCI আমাৰ। তেতিয়া মোদী ডাঙৰীয়া বিশ্বগুৰু হোৱা অৰ্থটো কি হ'ল? যদি এটা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাৰ পৰা আমি পাকিস্তানক বাহিৰত ৰাখিব নোৱাৰিলোঁ। ইয়াৰ পূৰ্বে বিভিন্ন সময়ত ইণ্ডিয়াই পাকিস্তান ক্ৰিকেট খেলটো বয়কট কৰিছে। এইবাৰ কিয় পৰা নাই? মাত্ৰ পইচা লোভ, মাত্ৰ এডভাৰটাইজমেণ্ট লোভৰ কাৰণে। পইচা এডভাৰটাইজমেণ্ট ৰেভিনিউ লোভত আজি আমাৰ যে ভাৰতৰ শ্বহীদ হ'ল, আমাৰ যে ভাৰতৰ বিধৱাসকল আছে, তেখেতৰ লগত বিজেপি চৰকাৰে অন্যায় কৰিছে আৰু তেওঁলোকে আমাৰ বিধৱাসকলৰ পৰা শ্বহীদসকলৰ পৰা ক্ষমা বিচৰাটো উচিত।